হেল্ল' বন্ধুসকল নমস্কাৰ জয় হিন্দ জয় আই অসম আগৰ ভিডিঅ'ত মই যেটো প্ৰশ্ন কৰিছিলোঁ মমতাৰ স্মৃতি কবিতাটিৰ কবি কোন হয় সো এনসাৰটো হৈছিল হেম বৰুৱা সো কিছুমান বন্ধু বান্ধৱীয়ে ভিডিঅ'টো স্কিপ কৰি চোৱাৰ কাৰণে ৰং এনসাৰ দিছিলে এনসাৰটো কিছুমান ৰং দিছিলে সো কম সংখ্যক বন্ধু বান্ধৱীয়ে কাৰেক্ট এনসাৰ ৰিপ্লাই দিছিলে এই সকলৰ নাম হৈছে প্ৰবাল পাটগিৰি বিক্ৰু কুমাৰ শংকৰং আৰু হৈছে বুলবুলি নাথ প্ৰাঞ্জিত দাস দীপজ্যোতি বৰুৱা এই সকল বন্ধু বান্ধৱীক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ বন্ধু বান্ধৱীসকল আজি এটা প্ৰশ্ন লৈ আহিছোঁ আকৌ আপোনালোকৰ বাবে প্ৰশ্নটো হ'ল ঘিলাজাৰী ঘাটৰ সন্ধি কিমান চনত হৈছিল যিসকল বন্ধু বান্ধৱীয়ে কম সময়ৰ ভিতৰত কমেণ্ট বক্সত এনসাৰটো ৰিপ্লাই দিব এই সকল বন্ধু বান্ধৱীক নেক্সট ভিডিঅ'ত এই সকল বন্ধু বান্ধৱীৰ নাম মই মেনশ্যন কৰিম বন্ধু বান্ধৱীসকল আকৌ আমি আজি 40টা যিটো বিষয়বস্তু লৈ আহিছোঁ প্ৰশ্ন লৈ আহিছোঁ এই প্ৰশ্নটো আমি ভিডিঅ'ৰ যোগেদি আলোচনা কৰিব লাগিব সো ভিডিঅ'টো স্কিপ নকৰিব আমি এতিয়া বিষয়বস্তুটো আৰম্ভ কৰোঁ বলক প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ বন্ধু বান্ধৱীসকল লক্ষ্মীনাথ ফুকনৰ দুখন গল্পপুথিৰ নাম কি Write the name of the two story books of Lakshminath Fukan. এনসাৰটো কি হ'ব পাৰে মই ইংলিছতো অলপ ট্ৰান্সলেট কৰি দিছোঁ যিমান পাৰিছোঁ সো ইয়াৰ এনসাৰটো তলতে দিয়া আছে অলপ পিছতে দেখুৱাম মনতে এটা কনফিডেন্স লৈ আহক এনসাৰটো কি হ'ব পাৰে সো তলত দিয়া আছে এনসাৰটো হৈছে বন্ধুসকল এনসাৰটো হৈছে মালা আৰু মৰমৰ মাধুৰী সো মনত ৰাখিব মালা আৰু মৰমৰ মাধুৰী সো নেক্সট Question number 2 উপাইদাং কাৰ গল্পপুথি হুজ হিষ্টৰী বুক ইজ উপাইদাং কাৰ গল্পপুথি যদি কুৱেশ্যন আহে নিশ্চয় আপোনালোকে পাৰিব যদি প্ৰশ্নটো এতিয়া অলপ গুৰুত্ব দিয়ে সো আমি তলতে এনসাৰটো দিয়া আছে সো মন দিব এনসাৰটো মই তলতে দিয়া আছে নিজৰ মনত কনফিডেন্সটো লৈ আহক এনসাৰটো হৈছে লক্ষ্মীনাথ ফুকন ইজ দ্য কাৰেক্ট এনসাৰ উত্তৰ দিব লক্ষ্মীনাথ ফুকনৰ হয় এনসাৰটো হৈছে লক্ষ্মীনাথ ফুকনৰ হয় সো আমি এটা নেক্সট কুৱেশ্যন লৈ যাম কুৱেশ্যন নং 3 লক্ষ্মীনাথ ফুকনৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য লক্ষ্মীনাথ ফুকন অনলি 40 বুকছ সো এনসাৰটো কি হ'ব পাৰে জলদি মনতে ভাবি লওক এনসাৰ কি হ'ব পাৰে মই দেখুৱাই আছোঁ অলপ তলতে আছে এনসাৰটো সো কি হ'ব পাৰে নিজৰ মনত কনফিডেন্সটো লৈ আহক তেতিয়া এক্সামত বহুত ফুল কনফিডেন্সত এক্সাম দিব পৰা হ'ব সো এনসাৰটো হৈছে সোণালীৰ সপোন দ্য কুৱেশ্যন অফ দিছ এনসাৰ ইজ সোণালীৰ সপোন সো মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সো কুৱেশ্যন নং 4 উকিলৰ জন্মৰ ৰহস্য গল্প পুথিখনৰ গল্পকাৰ কোন হু ইজ দ্য ষ্টৰী টেলাৰ অফ দ্য ষ্টৰী বুক লয়াৰ বাৰ্ট মেষ্ট্ৰি সো কি হ'ব পাৰে এনসাৰটো নিজে মনতে ভাবি লওক পটাপট ভাবি লওক ভাবাৰ পিছত মই এতিয়া কৈ আছোঁ অলপ তলতে এনসাৰটো আছে এনসাৰটো হ'ব মহিচন্দ্ৰ বৰা এনসাৰ অফ দিছ কুৱেশ্যন সো কুৱেশ্যন নং 5 বীণা বৰুৱাৰ ছদ্মনামেৰে কোনে গল্প আৰু উপন্যাস ৰচনা কৰিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল হু ৰট দ্য ষ্টৰী এণ্ড নভেলছ আণ্ডাৰ দ্য প্ৰিজনিয়ামছ বীণা বৰুৱা সো কি হ'ব পাৰে এনসাৰটো কি হ'ব পাৰে অলপ মনতে ভাবি লওক সো এনসাৰটো মই তলতে দিয়া আছে অলপ তলতে আছে মই দেখুৱাই আছোঁ নিজে ভাবি লওক এনসাৰটো কি হ'ব পাৰে এনসাৰটো হৈছে ডক্টৰ বীৰেঞ্জ কুমাৰ বৰুৱা সো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন গুৰুত্ব সহকাৰে ল'ব প্ৰশ্নবোৰ সো গুৰুত্বপূৰ্ণ প্ৰশ্ন সো কুৱেশ্যন নং 6 বীণা বৰুৱাৰ গল্পপুথি দুখনৰ কি যদি কুৱেশ্যন আহে হোৱাট আৰ দ্য টু ষ্টৰী বুকছ অফ বীণা বৰুৱাৰ যদি গল্পপুথি দুখনৰ নাম যদি সোধে কি হ'ব পাৰে নিজে মনতে ভাবি লওক সোনকালে সো এনসাৰটো মই তলতে দিয়া আছে এনসাৰটো হৈছে কুৱেশ্যন এনসাৰ ইজ আগুনি বাই 1950 চনত আৰু পদ পৰিৱৰ্তন 1948 চনত সো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব সো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নং 7 লক্ষীধৰ শৰ্মাৰ গল্পপুথিখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ লক্ষীধৰ শৰ্মাছ ষ্টৰিজ বুক যদি তেনেকৈ প্ৰশ্ন আহি যায়
তেতিয়া মনতে ভাবি লওক কুইক ভাবি লওক এনচাৰটো কি হ'ব পাৰে মই এনচাৰটো কৈ গৈ আছোঁ এনচাৰটো হৈছে ব্যৰ্থতাৰ দানটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ এইটো লাগিছোঁ চিৰাজ বিখ্যাত গল্পটোৰ গল্পকাৰ কোন হু ইজ দ্য ষ্টৰি টেলাৰ অফ দ্য ফেমাছ ষ্টৰি চিৰাজ এনচাৰটো কি হ'ব পাৰে মনতে কুইক ভাবি লওক মই এনচাৰটো কৈ আছোঁ এনচাৰটো হৈছে লক্ষীধৰ শৰ্মা কুৱেশ্যন অফ দিছ এনচাৰ ইজ লক্ষীধৰ শৰ্মা চ' আমি নেক্সট কুৱেশ্যন যোৱাৰ আগতে মনত ৰাখিব লক্ষীধৰ শৰ্মা নেক্সট কুৱেশ্যনলৈ আহিছোঁ কুৱেশ্যন নং 9 সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ গল্প পুথিখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য সূৰ্যকুমাৰ ভূঞাছ অনলি ষ্টৰি বুকছ মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তো এনচাৰটো কি হ'ব পাৰে নিজৰ মনতে এটা ভাবি লওক কনফিডেঞ্চটো নিশ্চয় আহিলে চাগে মনত এনচাৰটো হৈছে পঞ্চমী দ্য এনচাৰ অফ দিছ কুৱেশ্যন ইজ পঞ্চমী আমি এতিয়া নেক্সট প্ৰশ্নলৈ যাম কুৱেশ্যন নং 10 সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ সূৰ্যকুমাৰ ভূঞাছ অনলি পয়েট্ৰিজ বুক হোৱাট ইজ দ্য নেম অফ সূৰ্যকুমাৰ ভূঞাছ অনলি পয়েট্ৰি বুক এনচাৰটো কি হ'ব নিজে মনতে কাউণ্ট কৰক এনচাৰটো হ'ব বন্ধুসকলে এনচাৰটো চাব গুৰুত্ব দি নিৰ্মালী মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নিৰ্মালী আমি কুৱেশ্যন নং 11লৈ আহিছোঁ নুমলী কুঁৱৰী কাৰ ৰচনা হুজ কম্পজিশ্যন ইজ নুমলী কুঁৱৰী যদি তেনেকৈ কুৱেশ্যন আহে এনচাৰটো কি হ'ব পাৰে নিজে মনতে ভাবক মই এনচাৰটো কৈ আছোঁ নুমলী কুঁৱৰী কাৰ ৰচনা বুলি যদি প্ৰশ্ন আহে তেতিয়া আপোনালোকে ব্লেইন মাৰি চকু মুদি টিকমাক মাৰিব পৰা হ'ব চ' নকুল চন্দ্ৰ ভূঞাৰ হয় চ' এনচাৰ ইজ নকুল চন্দ্ৰ ভূঞা চ' আমি কুৱেশ্যন নং 12লৈ যাম হলিৰাম ডেকাই কি ছদ্ম নামেৰে প্ৰবন্ধ লিখিছিল ডিড হলিৰাম ডেকা ৰাইট এন এছে আণ্ডাৰ ফ্ৰিজনিয়ামছ কি ছদ্ম নামেৰে প্ৰবন্ধ লিখিছিলে চ' এনচাৰটো হ'ব চিত্ৰসেন জকৰীয়া ছদ্ম নামেৰে লিখিছিলে চ' কুৱেশ্যন নং 13লৈ যাম নগেন চন্দ্ৰ নাৰায়ণ চৌধুৰী এখন গল্পপুথিৰ নাম লিখা বুলি যদি কুৱেশ্যন আহে ৰাইট দ্য নেম অফ দ্য হিষ্টৰী বুক বাই নগেন নাৰায়ণ চৌধুৰী চ' কি হ'ব পাৰে এনচাৰটো মই তলতে দিয়া আছে নিজৰ মনত কনফিডেঞ্চটো লৈ আহক এনচাৰটো কি হ'ব পাৰে নিজে ভাবি চাওক এনচাৰটো হ'ল বীণাৰ জংকাৰ চ' অলপ মনত ৰাখিব গুৰুত্বপূৰ্ণ প্ৰশ্ন চ' বীণাৰ জংকাৰ চ' কুৱেশ্যন নং 14 মৰিচিকা গল্পপুথিখনৰ গল্পকাৰ কোন হু ইজ দ্য ষ্টৰি টেলাৰ্ছ অফ দ্য মৰিচিকা ষ্টৰি বুক কোন হ'ব পাৰে চ' এনচাৰটো নিজে ভাবক এনচাৰটো হ'ব তলতে দিয়া আছে এনচাৰটো হৈছে চ' এনচাৰটো কি হ'ব পাৰে নিজে অলপ ভাবক যে মই কৈ আছোঁ এনচাৰটো তলতে দেখুৱাই আছোঁ এনচাৰটো হ'ব তলৈক্যনাথ গোস্বামী দ্য এনচাৰ অফ দিছ কুৱেশ্যন ইজ তলৈক্যনাথ গোস্বামী আমি নেক্সট প্ৰশ্নলৈ আহিছোঁ কুৱেশ্যন নং 15 পুৰণি কামৰূপ ধৰ্মৰ ধাৰা পুৰণি অসমীয়া সাহিত্য আৰু মাদাৰ গডনেছ কামাখ্যা কোনে ৰচনা কৰিছিল বুলি 3টা প্ৰশ্ন আছে তাৰে যিকোনো এটা প্ৰশ্ন ধৰি লওক এক্সামিনাৰে যদি এটেপ কৰি দিয়ে আপোনালোকৰ বহুত ইজি হ'ব চ' গুৰুত্ব দি চাব এনচাৰটো তলতে দিয়া আছে এনচাৰটো হ'ল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ কাকতিয়ে ৰচনা কৰিছিলে চ' এই কেইটা কিতাপৰ বিষয়বস্তুসমূহ অলপ মনত ৰাখিব চ' কুৱেশ্যন নং 16 প্ৰকৃত অসমীয়া সাহিত্যৰ বুৰঞ্জী পোনপ্ৰথমে কোনে ৰচনা কৰিছিল হু ফাৰ্ষ্ট দ্য ৰড দ্য হিষ্টৰী অফ ৰিয়েল আছামিজ লিটাৰেটোৰ কোনে লিখিছিল চ' কোনে ৰচনা কৰিছিল বুলি ক'লে দেৱেন্দ্ৰনাথ বেজবৰুৱাই ৰচনা কৰিছিলে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন মনত ৰাখিব কুৱেশ্যন নং 17 অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন বুলি প্ৰশ্ন কৰিলে চ' ইংলিছত হ'ব হু ইজ দ্য অথৰ অফ দ্য বুক টাইটল আছামিজ গ্ৰামাৰ এণ্ড লিংগুইষ্টিক বুলি যদি প্ৰশ্ন কৰে তেতিয়া কি হ'ব পাৰে এনচাৰটো তলতে দিয়া আছে এনচাৰটো হৈছে কলিৰাম মেধি চ' মনতে ভাবি ল'ব এনচাৰটো মই এনচাৰটো তলতে কৈ যাওঁ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল মনত ৰাখিব চ' কুৱেশ্যন নং 18 আধুনিক সাহিত্যৰ প্ৰথম সমালোচনাত্মক গ্ৰন্থখনৰ নাম কি আধুনিক সাহিত্যৰ প্ৰথম সমালোচনাত্মক গ্ৰন্থখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ক্ৰিটিকেল বুক অফ দ্য মডাৰ্ণ লিটাৰেটৰ বুলি যদি প্ৰশ্ন আহে এইটো এনচাৰ হ'ব শংকৰদেৱ চ' এনচাৰটো হ'ব শংকৰদেৱ চ' কুৱেশ্যন নং আমি 19লৈ যাম কুৱেশ্যন নং 19 চ' কুৱেশ্যন নং 19টো হৈছে আধুনিক যুগৰ সৰ্বশ্ৰেষ্ঠ সমালোচকগৰাকী কোন হু ইজ দ্য গ্ৰেটেষ্ট ক্ৰিটিক্স অফ দ্য মডাৰ্ণ ইৰা চ' এনচাৰটো হ'ব ডক্টৰ বাণীকান্ত
কাকতি সো মনত ৰাখিব ডক্টৰ বাণীকান্ত কাকতি নেক্সট কুৱেশ্যন নং 20 আহিত্য আৰু প্ৰেমৰ নামৰ গ্ৰন্থখনৰ লেখক কোন হু ইজ দ্য অথৰ অফ দ্য বুক সাহিত্য অৰ প্ৰেম হু ইজ দ্য অথৰ অফ দ্য বুক সাহিত্য অৰ প্ৰেম সো এনসাৰ হ'ব ডক্টৰ বাণীকান্ত কাকতি answer of this question is Dr. Banikanta Kakuti. Question number 21. Dr. Banikanta Kakutir Satmanam ki? What is the physiognomy of Dr. Banikanta Kakuti? Ki hobo pare? So, monote bhabi log answer to ki hobo pare? Answer to moi koi asu, olop tolode asu. Answer hoise Bhavananda Pathak. So, Bhavananda Pathak. So, answer to hoise Bhavananda Pathak. So, question number 22. অসমীয়া আহিত্যৰ জিলিঙনি আৰু অসমীয়া আহিত্যৰ জেউতি গ্ৰন্থ দুখনৰ লেখক কোন বুলি যদি প্ৰশ্ন আহে হু ইজ দ্য অথৰ অফ দ্য টু বুকছ জিলিঙনি অফ দ্য আছামিজ লিটাৰেচাৰ এণ্ড জেউতি অফ দ্য আছামিজ লিটাৰেচাৰ এনচাৰটো হ'ব ডিম্বেশ্বৰ নেওগ চ' এনচাৰটো হৈছে ডিম্বেশ্বৰ নেওগ আমি নেক্সট কুৱেশ্যন লৈ যাম কুৱেশ্যন নং 23 আহিত্যৰ সাজ পুথিখনৰ প্ৰণেতা কোন Who is the founder of the book Sahitya Sas? So, Ahitya Hazar, jitu founder, jitu praneta kun buli answer koise. So, answer to hobo, prashno koise, answer to hobo. So, Henapati Dev Sharma. Henapati Dev Sharma. Question number 24. Kaibya aru অভিব্যঞ্জনা আৰু আহিত্য আৰু সমালোচনা গ্ৰন্থ দুখনৰ লেখক কোন Who is the author of the two books Poetry and Expression and Literature and Criticism? সো কি হ'ব পাৰে এনসাৰটো কি হ'ব পাৰে নিজে মনতে ভাবক দুটামান মই প্ৰশ্ন ইয়াতে একেলগে লৈ আহিলো সো এনসাৰটো মই অলপ তলতে দিয়া আছে নিজৰ মনত লৈ আহক কনফিডেন্সটো লৈ আহক এনসাৰটো হ'ব বন্ধুনীসকল মই এনসাৰটো কৈ আছো এতিয়া এনসাৰটো মই তলত দেখুৱাই আছো এনসাৰটো হৈছে ডক্টৰ বীৰেশ কুমাৰ বৰুৱা সো কোৱেশ্চন নং 25 লৈ যাম কোৱেশ্চন নং 25 কাক আধুনিক কাব্যৰীতিৰ প্ৰৱৰ্তক বুলি ক'ব পাৰি কাক আধুনিক কাব্যৰীতিৰ প্ৰৱৰ্তক বুলি ক'ব পাৰি হু ক্যান be called the pioneers of the modern poetry. So, yare answer to ki hobo pare? Answer to moi tolote dia ase Hemo Borua koa hoy. So, ami next proshno loi jam. Question number 26. Hemo Borua kun jugor kobi? Hemo Borua is the poet of which era? So, most important question. Bonboni hokol mono rakhibo most important question. Jodi enekor proshno ahe sokumudi tick mark dibo pora hobo. So, option not. So, answer to moi কৈ আছো এনসাৰটো হৈছে ৰামধেনু যুগৰ কবি হয় হেম বৰুৱা ইজ বিলংছ টু ৰামধেনু কবি সো নেক্সট কুৱেশ্যন লৈ আহিছো কুৱেশ্যন নং 27 বান্দৰ নামৰ কবিতাটোৰ কবি কোন হু ইজ দ্য পয়েট্ৰি অফ দ্য পয়েম মংকি হু ইজ দ্য পয়েট্ৰি অফ দ্য পয়েমছ মংকি এনসাৰ ইজ হেম বৰুৱা ইজ দ্য কুৱেশ্যন অফ দিছ এনসাৰ নেক্সট কুৱেশ্যন লৈ যাম নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নং 28 মমতাৰ চিঠি কবিতাটিৰ কবি কোন মই আগৰ প্ৰশ্ন খুদিছিলো কিন্তু বহুতে কম সংখ্যকে এনসাৰটো হু ইজ দ্য পয়েট্ৰি অফ দ্য পয়েম মমতা লেটাৰ্ছ এনসাৰটো হ'ব হেম বৰুৱা সো বহুতে এনসাৰটো দিব পৰা নাছিলে আগৰ ভিডিঅ'ত সো বন্ধুসকল কনফিউজটো ক্লিয়াৰ কৰি ল'ব কুৱেশ্যন নং 29 মমতাৰ চিঠি কবিতাটো কাৰ কবিতাৰ উদ্ধতিৰে আৰম্ভ কৰা হৈছে দ্য পয়েম মমতাছ লেটাৰ হেজ বিন ষ্টাৰ্টেড quoting whose poem কোন হ'ব পাৰে সো এনসাৰটো হৈছে মই তলতে দিয়া আছে এনসাৰটো হৈছে এজৰা পাউণ্ডৰ পৰা এজৰা পাউণ্ড ইজ দ্য কুৱেশ্যন এনসাৰ অফ দিছ কুৱেশ্যন আমি নেক্সট কুৱেশ্যন লৈ যাম বন্ধুসকল কুৱেশ্যন নং 30 হেম বৰুৱাৰ কবিতা পুথি দুখনৰ নাম কি ৰাইট দ্য নেম অফ দ্য টু পোয়েট্ৰি বুকছ অফ হেম বৰুৱাৰ পুথি দুখনৰ নাম লিখা বুলি যদি এনসাৰ কি হ'ব পাৰে বালিচন্দা 1962 চনত আৰু মন ময়ূৰী 1968 চনত সো মন ৰাখিব মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন চনবোৰ মন ৰাখিব সো নেক্সট কুৱেশ্যন লৈ আহিছো হেম বৰুৱা এখন ভ্ৰমণ কাহিনী পুথিখনৰ নাম লিখা বুলি যদি প্ৰশ্ন আহে ৰাইট দ্য নেম অফ দ্য ট্ৰেভেল হিষ্টৰী বুক বাই হেম বৰুৱা সো এনসাৰটো কি হ'ব পাৰে মনতে ভাবি লওক এনসাৰটো কি হ'ব পাৰে এনসাৰটো হৈছে ৰঙা কৰবীৰ ফুল সো কুৱেশ্যন নং আমি 32 লৈ যাম কুৱেশ্যন নং 32 হেম বৰুৱাই সম্পাদন কৰা ইংৰাজী
কাকতখনৰ নাম কি? What is the name of the English paper edited by Hema Borua? What is the name of the English paper edited by Hema Borua? Answer is Assam Express. Assam Express is the question of this answer. So question number 33 লৈ যাম most important question মনত ৰাখিব question number 33 পছোৱা আলোচনী কোনে সম্পাদনা কৰিছিল who edit the পছোৱা magazine so most important question মনত ৰাখিব মই এনসাৰটো কৈ আছো এনসাৰটো হৈছে হেম বৰুৱা edited the পছোৱা magazine so মনত ৰাখিব বন্ধুসকল question number 34 পছোৱা নামৰ আলোচনীখন কোন চনত প্ৰকাশ পায় in which year did the magazine পছোৱা appears most important question বন্ধুসকল চনটো হৈছে 1948 চনত 1948 চন মই আগতে কৈছোৱে হলো অলপ এবাৰ আকৌ ৰিপিট কৰি সো আমি question number 35 টো চাম question number 35 অৰুণধাৰ্তী কবি ৰূপে খ্যাত কবি গৰাকী কোন who is the poet known as the অৰুণধাৰ্তী's poet so answer to হৈছে নৱকান্ত বৰুৱা so question number 36 লৈ যাম most important question অলপ গুৰুত্ব দি চাব আমি question number 36 ইয়াত নদী আছিল কবিতাটিৰ কবি কোন who is the poet of the poems there was the river here who is the poet of the poems there was the river here answer to হ'ব নৱকান্ত বৰুৱা so আজি আমি 36টা আলোচনা কৰিছো আকৌ নেক্সট আমি বিষয়বস্তু 25টা বা 30টা বা 40টা মান বিষয়বস্তু আলোচনা